হেৰৌ ভাই তাকে কৈ আছো হেৰৌ ভাই মই সেইকাৰণে কিমান ফাৰ্ষ্ট কৰিছো হেৰৌ ভাই হয় আজি তোৰ কাৰণে ময়ো মৰিলো হেৰৌ অনবৰতেনো তোৰ কিহৰ ইমান টোপনিও মই যি বুজিছো তোৰ দুটাই কাম সেই শুৱা আৰু খোৱা ভালে 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 ঘূৰা বিচাৰি উলিয়া নহলে তোৰ বিপক্ষে ৰজাৰ ওচৰত গৈ মই গোচৰ দিমগৈ মোৰ যি হয় হ'ব নহয় অ ভাই কি বুদনৰ পাছতো সন্মান দিয়াইছিল অ আৰু সেইফালে ঘূৰা দৌৰি ঘূৰাও বুলিছো এনেকুৱা লাও মই পঢ়া ঘূৰা ঘূৰা মই পৃথিৱীত দেখা নাই হ'ব লাগিছিল কোনোবা মাছ শৰীৰৰ বেপাৰী ঘৰত তেহে খোৱালেহেঁতেন লৈ তই ঠিকেই কৈছ ৰবিচোন ৰবি সেই কিবা এটা হি কৰা শুনিছো মাতচোন মাত আমাৰ ঘোঁৰাটোও হ'ব পাৰে তেনেকে নহয় নামটো ধৰি মাত এনেকে শুন বিশ্বজিৎ বিশ্বজিৎ
ৰজা প্ৰজা সকলোকে কৰা আমন্ত্ৰণ ভাই ই কেনে কামটো কৰা কথা আমি ঘূৰা ৰাখি নাই কাৰ সহ্য আছে দিয়কচোন বাৰু ৰজা হ'লে ইমান অহংকাৰী হ'ব লাগেনে ঘূৰাৰ কপালত চিঠিয়াৰি দি কোনোবাই পৰযজ্ঞলৈ মানুহ মাতেনে আৰু কৰিলে কিজানি কাকো কৰিব হেৰ' মইনা কি আমাৰ ঘৰটো কোনে বান্ধি থৈছে আমি বান্ধি থৈছো কিয় আমাৰ ফুলফুলি এডৰা নষ্ট কৰিলে নেকি তোমালোকে এইটো ভাল কাম নকৰা নহয় মইনাহঁত জানানে এইটো কৰ ঘোঁৰা তোমালোকেও বাৰু জানানে এইডৰা কাৰ ফুলনি চৰাইটিহে সৰু ভাই লৈ আকৌ হুলুম গছত বা সাৱধান তহঁত ৰজাৰ কোঁৱৰ ভালে আছিলে সেই সামান্য তপস্বীৰ বালক হতেই ইমান খা সাৱধান তহঁতো খাব তহঁতিও সাৱধান দাদা এই খাটো গাড়ীকে গুৰুদেৱে কোৱা শুনা নাইনে বাছাহত কোন তোমালোক আমি এই কি চাইছে তোমালোক ঋষিৰ সন্তান হয় তোমালোকৰ হাতত ধনুফৰ কিয় আমি বেদু পঢ়ো ধনু কাৰো মাৰো খেতিও কৰো ঘৰো ৰাখো সূতাও কাটো কাপোৰো বওঁ ভাল কথা পিছে আমাৰ ঘোঁৰাটো তোমালোকে বান্ধি থৈছা কিয় আমাৰ ফুলফুলি নষ্ট কৰিলে নেকি ঘোঁৰা গৰুৱে সময়ৰ শস্যসাৰ নষ্ট কৰে তেন্তে মানুহেও সিহঁতক বান্ধে যা ঘোঁৰা মোকলাই আন বালক বালক সামান্য বালক হৈ তোমালোকৰ ইমান সাপ উপজতেই খাহিয়া ছয়াটো যদি হয় বৰৰ ঠিকনিতে যজ্ঞৰ ঘোঁৰা পানিবলৈ বীৰ হ'ব লাগিব ৰজা হ'ব লাগিব জানা তেনেহলে আমাকো বীৰ বুলিয়ে ধৰা জানানে মই লৱণ দৈত্যৰ সন্তান আমি তেন্তে হম দৈত্যৰ হত্যা ভালক এই দৈত্যৰ সীমা উলংঘিবৰ ইচ্ছা নাই দেখি অতঃপৰিক্ষান্ত হৈ আছো মই ই আপোনাৰ ধৈৰ্য্যনে ভয়ে আমি অৱশ্যে ধৰিব পৰা নাই কোৱা দাদা ভালক চাও বাৰু মই নিজেই ঘোঁৰা মোকলাই আনো তথাপিতো মোকলাই নিদিও নতু আমাক যুদ্ধত পৰাস্ত কৰে এইবাৰ আপোনাৰ উত্তম হব তহঁতক এইবাৰ বালক বুলি নকৰিম ক্ষমা এতিয়া বীৰ শতগুণ আৰু যত মানে অশ্বৰক্ষক সকলো আজি পৰিল ৰণত ঋষিৰ সন্তানৰ কি আচৰিত ৰণৰ কৌশল সকলো চেষ্টাই আমাৰ ব্যৰ্থ হৈ গল তাই মই যাম অতি শীঘ্ৰে এই বাৰ্তা অযোধ্যাপতি শ্ৰীৰামচন্দ্ৰৰ চৰণত করুগৈ নিবেদন মহারাজ
মহারাজ মহারাজ লক্ষ্মণ, ভাই লক্ষ্মণ, দাদা কোন কুক্ষণত মই অশ্বমেধ যজ্ঞৰ যজ্ঞব্ৰতী হলো লক্ষ্মণ। বোঝা নাই দাদা। এই মাত্ৰ দুৰ্মুখৰ মুখে পালো বাতৰি, যজ্ঞাশ্বৰ অনুগামী নাই আৰু শতক ন জীৱিত ধৰা। কি কল দাদা? অ ভাই, নাই আৰু শত্ৰুঘ্ন জীবিত ধৰা দি নাজানো নাজানো দাদা, কোন ৰাহুৱে আহি তিলে তিলে কিলিছে অযোধ্যাৰ ভাগ্য দিবাকৰ। লক্ষ্মণ লক্ষ্মণ নিকুম্ভ বিল জয়বীর তুমি ধরা বীর ব্যক্তি পুনর্বিচারি লোৱা সুবৰ্ণ লংকাৰ কলুষিত অদম্য বিক্ৰম। আহা ভাই এইবাৰ যাওঁ ভৰত আৰু লক্ষ্মণ চাবৰ কোন সেই ভাতৃ সন্তান ঋষিৰ সন্তান। দাদা লক্ষ্মণ, অযোধ্যাৰ ৰাজ লক্ষ্মী সীতাৰ লগতে অযোধ্যাৰ গৌৰৱী ৰবিয়ে ফুল দিছে কাল সাগৰ। লক্ষ্মণ লক্ষ্মণ আকৌ শুনো তুমি সেই অক্ষেত্ৰীয় অনাৰ্যৰ ক্লীবৰ বিলাপ। বৰা লক্ষ্মণ, ভাতৃবধি তত্ত্ব শুনি পেলাই এতিয়াও কৰা নাই সূৰ্যবংশী বীৰৰ তৰ্পণ। আশীৰ্বাদ কৰা দাদা, সত্যক নিধনি নিবেদি আহোঁতেন বিজয়ৰ আনন্দৰ সংবাদ। আশীৰ্বাদ কৰা দাদা, অশ্বমেধ যজ্ঞ যেন কৰো সমাধি। কৰিছো আশীৰ্বাদ ভাই। দাদা জয় যুক্ত হোৱা তোমালোক ধৰ্ম যুদ্ধত। ভাল ভাল দাদা। যোৱা ভাই দাদা ভৰত লক্ষ্মণ কৈছে যেতিয়া আজি ৰণৰ সাজেৰে, আজি ময়ো যাম। আজি ময়ো যাম সেই একেই বেগ ধৰি। মৰাতে নিধন কিম্বা মৃত্যুবৰণ, হ'ব একমাত্ৰ ব্ৰত জীৱনৰ। হয় যদি ভংগ মোৰ অশ্বমেধ যজ্ঞৰ মহাব্ৰত, তথাপিও পত্নীবিহীন ভাতৃবিহীন হৈ নকৰো মই একোৱেই কামনা। ভৰত লক্ষ্মণ, ভাই ভৰত, ভাই লক্ষ্মণ।
Company আছে নেকি অকণ দিয়াচোন খাই দিম জয় শ্ৰীৰামচন্দ্ৰ জয় জয় শ্ৰীৰামচন্দ্ৰ জয় জয় শ্ৰীৰামচন্দ্ৰ জয় অ' শিৱ